নমস্কাৰ প্ৰভাত বৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি লৈ আহিছোঁ আপোনালোকৰ আগলৈ এটা বিশেষ ভিডিঅ'। ক'বলৈ গ'লে শিক্ষা সম্বন্ধীয় এটা ভিডিঅ', গুণোৎসৱ সম্বন্ধীয় এটা ভিডিঅ'। গুণোৎসৱৰ যি মেজৰ চেঞ্জেছ হৈছে 2024 এটা মেজৰ চেঞ্জেছ হৈছে ছাত্ৰ ছাত্ৰীৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলক বা এটা ইনষ্ট্ৰাকশ্যন দিছে যে তেওঁলোকৰ ছিট প্লেন, সেই ছিট প্লেনৰ মতে বহাব লাগিব আৰু সেই ছিট প্লেন কেনেদৰে আমি সজাব লাগে তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰি তাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰোঁ, যিসকলে প্ৰভাত বৰা এই চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশ্যন কৰি ৰাখিব, যাতে এই শিক্ষা সম্বন্ধীয় এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ আগত পাবলৈ সক্ষম হয়। ছিট প্লেনৰ ওপৰত যি ভিডিঅ', সেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছিট প্লেন গুণোৎসৱ 2024 ছিট প্লেনৰ যি মেজৰ চেঞ্জেছ আহিছে সেই সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথমতে আমি দেখা পালোঁ যে এখন টেবুল ইয়াতে টিচাৰ বুলি লিখা আছে। এই টিচাৰজন কি আছে, এই টিচাৰ য'ত বহে সেই টেবুলখন, যিখন টিচাৰ আমি এখন টেবুল ৰখাওঁ, সেই টেবুলখন মিডল পইণ্টত ৰখাব লাগিব। আৰু তাৰপিছত দুইফালে কি আছে, এই বেঞ্চবিলাক ৰ' টাইপত আপুনি বহাব লাগিব। প্ৰথম ৰ' এইটো এনেকৈ ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ', আপুনি এনেদৰে কি আছে ডেস্ক বেঞ্চবিলাক আপুনি বহাব লাগিব। আৰু বেঞ্চত আপুনি কি যিটো টিকেট লগাব ষ্টুডেণ্ট বহাবৰ কাৰণে এৰেঞ্জমেণ্টৰ কাৰণে, প্ৰথমতে আপোনালোকে চাওক, প্ৰথম যিটো ৰ' আমি দেখুৱালোঁ, প্ৰথম বেঞ্চকেইখনৰ দেখুৱালোঁ, এখন 1 নম্বৰ বেঞ্চ ধৰি লৈছোঁ, এখন 2 নম্বৰ বেঞ্চ ধৰি লৈছোঁ। ইয়াতে ক্লাছ 3 থাকিলে, ক্লাছ 3 এজন ষ্টুডেণ্ট এইটো দেখিলোঁ আমি। তাৰপিছত আমি বহাব লাগিব, তাৰ লগতে কি আছে ক্লাছ 4 এজন ষ্টুডেণ্ট বহাব লাগিব, আৰু তাৰপিছত ক্লাছ 5 ষ্টুডেণ্ট বহাব লাগিব। মুঠতে এখন বেঞ্চত 3জন ষ্টুডেণ্ট বহাব লাগিব, 3টা ক্লাছত 3জন ষ্টুডেণ্ট। আকৌ ছেকেণ্ড যিখন আমি বেঞ্চ, সেই প্ৰথম ৰ'টোত ছেকেণ্ড যিখন বেঞ্চ আমি ৰখাইছোঁ, সেই বেঞ্চখনত কি কৰিব লাগিব, ঠিক একেদৰে ইয়াত আমাৰ ওলাই যোৱা নাই, ইয়াত ক্লাছ 4 এজন বহালোঁ, তাৰপিছত কি কৰিলোঁ ক্লাছ 5 এজন বহালোঁ, ক্লাছ 3 এজন বহালোঁ। তেনেদৰে আমি বহাব লাগিব। এইটো এৰেঞ্জমেণ্ট। প্ৰথম যিটো ৰ', ছেকেণ্ড ৰ'টো ঠিক একেদৰে আপুনি ছেকেণ্ড ৰ'ত, এইটো ছেকেণ্ড ৰ' আহিলে, ছেকেণ্ড ৰ'ত আমি দুখন বেঞ্চ আমি লগালোঁ, লেফ্ট ছাইডে এখন, ৰাইট ছাইডে এখন লগালোঁ বেঞ্চ, ডেস্ক বেঞ্চ লগালোঁ। আৰু বেঞ্চত আমি যিখিনি ষ্টিকাৰ লগাম সেই ষ্টিকাৰসমূহ এইদৰে কৰিব লাগিব। 5, 3 আৰু 4, 5ৰ এজন, 3 এজন, যিটো নেকি আমি দেখা পাই আছোঁ, আৰু 4ৰ এজন। ঠিক একেদৰে ইয়াতো ক্ষেত্ৰতো 3 এজন, যিখন আমি ফ'ৰ্থ বেঞ্চ, 4ৰ এজন, আৰু কি আছে 5ৰ এজন। এনেদৰে আমি এৰেঞ্জমেণ্ট কৰি পেলাই বহাব লাগিব। যিটো 3 নম্বৰ ৰ', এই 3 নম্বৰ ৰ'টো একেই, যিখন আমি পঞ্চম আৰু ষষ্ঠ, 5 নম্বৰ আৰু 6 নম্বৰ যিখন বেঞ্চ আমি ডেস্ক বেঞ্চ লগাম, সেই বেঞ্চত আমি ৰোল নম্বৰ মাৰিব লাগিব। এজন ক্লাছ 3 ষ্টুডেণ্টৰ ৰোল নম্বৰ মাৰিব লাগিব, ক্লাছ 4ৰ মাৰিব লাগিব, ক্লাছ 5ৰ মাৰিব লাগিব। ঠিক একেদৰে আকৌ আহি গ'ল, ইয়াত আহিলে ক্লাছ 4ৰ এজন আহিলে, ইয়াত ক্লাছ 5ৰ এজন আহিলে, ইয়াত আহিলে ক্লাছ 3 এজন আহিলে। এনেদৰে আমি কি আছে ল'ৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত আমি এৰেঞ্জ কৰিব লাগিব। বাকী 1 আৰু 2 কাৰণে এটা ৰুম তেওঁলোকক 1তে বহি থাকিব, আৰু 2খিনি 2তে বহি থাকিব। আমি 3ৰ পৰা ছিট প্লেন আমি লগাব লাগিব, যিহেতু 3ৰ পৰা ষ্টুডেণ্টখিনিয়ে নিজেই কি আছে OMR তেওঁলোকে OMRখিনি ফিল আপ কৰিব। সেইটো কাৰণে 3, 4, 5ৰ কাৰণে ছিট প্লেনটো আমি বনাব লাগিব। ছিট প্লেনৰ মতে আমি ষ্টিকাৰ মাৰিব লাগিব, ষ্টিকাৰ মাৰি পেলাই তেওঁলোকক কি আছে বহাব লাগিব। এতিয়া ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত একেদৰে আমি কি কৰিব লাগিব চাওঁ। ছিট প্লেন একেটাই, টিচাৰজনে মিডল পইণ্টতে থাকিব, আৰু তাৰপিছতে দুফালে যিটো নেকি ৰ', ৰ' 1, ৰ' 2, ৰ' 3, ৰ' 1, ৰ' 2, ৰ' 3। ৰ' 1ত আমি এখন বেঞ্চ সেইফালে দিলোঁ, এখন বেঞ্চ লেফ্ট ছাইডে আৰু ৰাইট ছাইডে আমি দিলোঁ। আৰু ঠিক একেদৰে কি আছে, ইয়াত ষ্টুডেণ্ট আপাৰ প্ৰাইমেৰী যদি অকল স্কুলখন যদি অকল আপাৰ হয়, তাত যদি কি আছে ME বাহিৰে বেলেগ নাই, তেতিয়াহ'লে আমি এই ছিষ্টেমত আমি কৰিব লাগিব। কিটো ছিষ্টেমত কৰিব লাগিব, প্ৰথম যিখন বেঞ্চ আমি লগাম, ৰখাম, তাত 6ৰ এজন, ইয়াতে দেখুৱালৈ 7ৰ এজন, আৰু 8ৰ এজন। আৰু এই ৰ' প্ৰথম ৰ'টো যিখন ছেকেণ্ড বেঞ্চ আমি লগাম, তাৰ কাৰণে কি আছে এইখন ছেকেণ্ড বেঞ্চ। এই ছেকেণ্ড বেঞ্চত কি কৰিব লাগিব, প্ৰথমতে 7ৰ এজন, 6ৰ এজন, আৰু 8ৰ এজন। এই ছিষ্টেমত কি আছে বহাব লাগিব। ঠিক একেদৰে আপোনালোকে এই যিটো বহোৱাৰ এৰেঞ্জমেণ্ট, সেই এৰেঞ্জমেণ্টবিলাক একেই। ছেকেণ্ড ৰ'ত কি কৰিব লাগে, 7ৰ এজন, 6ৰ এজন, আৰু 8ৰ এজন। ঠিক এইদৰে ছেকেণ্ড ৰ'ত যিখন বেঞ্চ, 3 নম্বৰ বেঞ্চ, 4 নম্বৰ বেঞ্চ, সেই 4 নম্বৰ বেঞ্চত 6ৰ এজন, 8ৰ এজন, 7ৰ এজন। এই ছিষ্টেমটোত কি হৈছে আপাৰ প্ৰাইমেৰী আমি বহাব লাগিব। তাৰপিছত এতিয়া আহিলে বেলেগ যদি পৰ্যায়ৰ যদি স্কুল হয়, MV স্কুলৰ ক্ষেত্ৰত আমি কি কৰিম। MV স্কুলৰ ক্ষেত্ৰতে যদি আমি চাবলৈ যাওঁ, ঠিক একেদৰে কৰিব লাগিব। ইয়াতে টিচাৰজন থাকিব, এইটো মিডল ষ্টেজত টিচাৰজন থাকিব। তাৰপিছত আমি ৰ' 1, ৰ' 2, ৰ' 3, ৰ' 1ৰ ক্ষেত্ৰত আমি কি কৰিম, ৰ' 2ৰ ক্ষেত্ৰত কি কৰিম, ৰ' 3ৰ ক্ষেত্ৰত কি কৰিম। যিহেতু MV স্কুলত
ক্লাছ 1ৰ পৰা 8লৈকে থাকিব তাৰ ক্ষেত্ৰত আমি কি আছে কেনেদৰে আমি চিট প্লেন লগাম ইয়াতে চাওক ইয়াতে ক্লাছ এমভি স্কুলৰ ক্ষেত্ৰত ৰ' 1ত প্ৰথমতে আমি ক্লাছ 3 এটা বহুৱালোঁ ক্লাছ 4 এটা বহুৱালোঁ ক্লাছ 5 এটা বহুৱালোঁ এইটো প্ৰথম বেঞ্চত সেকেন্ড যিখন বেঞ্চ ৰৰ সেকেন্ড যিখন বেঞ্চ হ'ব তাত কি আছে 6 এটা তাতে 6 এটা দিলোঁ 7ৰ এটাৰ আমি ৰোল নম্বৰ তাতে মাৰিলোঁ আৰু 8ৰ এটাৰ মাৰিলোঁ এইটো প্ৰথম ৰ' কমপ্লিট হৈ গ'ল আকৌ সেকেন্ড যিটো সেকেন্ড ৰত আমি কি কৰিম সেকেন্ড ৰত আমি কেনেদৰে মাৰিম সেকেন্ড ৰ' ক্ষেত্ৰত আমি চাওক ইয়াতে এটা দেখুৱাই গৈছে ক্লাছ 5ৰ এটা ক্লাছ 5ৰ এটা ক্লাছ 3ৰ এটা ক্লাছ 4ৰ এটা এখিনি আছে এলপি স্কুলৰ ক্ষেত্ৰত এলপি স্কুলৰ ষ্টুডেণ্টখিনি বা ইয়াত এমভি স্কুল হয় এমভি স্কুলৰ ক্ষেত্ৰত আৰু ইয়াতে থাকিব এইটো সাইডে ক্লাছ 8ৰ এজন ক্লাছ 7ৰ এজন ক্লাছ 8ৰ এজন ক্লাছ 6ৰ এজন এটো আছে সেকেন্ড ৰ' ক্ষেত্ৰত আৰু এমভি স্কুলৰ ক্ষেত্ৰত তৃতীয় যেটো ৰ' থাকিব সেই ৰ' ক্ষেত্ৰত চাওক কেনেদৰে আমি বহাব লাগিব ছাত্ৰ ছাত্ৰীসকলক ইয়াতে তৃতীয় ৰ'টোত এই 7ৰ এজন 8ৰ এজন ক্লাছ 5ৰ এজন আৰু যেটো নেকি ৰৰ একেবাৰে 6 নম্বৰ বেঞ্চখন সেই বেঞ্চখন আমি কেনেকৈ বহাম কেনেকৈ লগাম টিকেট 6ৰ এজন ষ্টুডেণ্ট 3 এজন ষ্টুডেণ্ট আৰু 6ৰ এজন ষ্টুডেণ্ট এনেদৰে আমি কি আছে লগাব লাগিব বা লগাব পাৰোঁ আমি এইটো এটা কি আছে চিট প্লেণ্টৰ এটা নিয়ম আমাক বান্ধি দিছে তাৰপিছত আৰু এক্সটাৰ্নেল ইভালুৱেটৰে আহি পেলাই এইখিনি কি আছে নিৰীক্ষণ কৰিব যে ষ্টুডেণ্টসমূহ যিদৰে গাইডলাইনটো আছে সেই গাইডলাইনৰ মতে বহোৱা হৈছে নাই গতিকে আপোনালোকে সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন তাৰপিছত আহিলে চাওক সেকেন্ডাৰী স্কুলৰ ক্ষেত্ৰত আমি হাইস্কুলৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিম যিবিলাক স্কুলত কি 6ৰ পৰা ক্লাছ 10 আৰু 12লৈকে আছে সেকেন্ডাৰী স্কুলৰ ক্ষেত্ৰত আমি কেনেদৰে আমি বহাব লাগিব তাৰ কাৰণে কি আছে যিখিনি 6ৰ পৰা আছে প্ৰথম ৰ' তিনটা ৰ'তে আমি দেখুৱা গৈছে বস্তুটো ফাৰ্ষ্ট ৰ'ত আমি কি কৰিম সেকেন্ড ৰ'ত কি কৰিম থাৰ্ড ৰ'ত কি কৰিম সেইটো চাওক প্ৰথম ৰ'ত কি আছে প্ৰথম বেঞ্চত 6ৰ এজন 7ৰ এজন 8ৰ এজন আকৌ প্ৰথম ৰৰ সেকেন্ড বেঞ্চত কি আছে 9ৰ এজন 7ৰ এজন 8ৰ এজন এটো ৰ' কমপ্লিট এনেদৰে ষ্টিকাৰ লগাই পেলাই ষ্টুডেণ্টৰ ৰোল নম্বৰ লগাই পেলাই আমি বহাব লাগিব আৰু সেকেন্ড ৰত ঠিক একেদৰে আমি একেদৰে কি আছে 7ৰ এজন 9ৰ এজন 6ৰ এজন এটো সেকেন্ড ৰ' প্ৰথম বেঞ্চ এটাই সেকেন্ড বেঞ্চৰ সেকেন্ড ৰ' দ্বিতীয় বেঞ্চত 4 নম্বৰ বেঞ্চত মানে ক'বলৈ গ'লে গোটেই ৰুমটোৰ ভিতৰত আমি কি কৰিব লাগিব 6ৰ এজন 8ৰ এজন আৰু 7ৰ এজন এনেকৈ বহাব লাগিব ঠিক একেদৰে 3 নম্বৰ ৰ'টোৰ ক্ষেত্ৰতো একেই আপোনালোকে চালে দেখা পাব 6 8 6 আৰু 9 আকৌ 9 7 আৰু 8 এইদৰে কি আছে বহাব লাগিব সেকেন্ডাৰী স্কুলৰ ক্ষেত্ৰত যিখিনি নেকি 6ৰ পৰা ক্লাছ 10 আৰু 12লৈকে আছে তাৰপিছত চাওক সেকেন্ডাৰী স্কুলৰ যিখিনি নেকি অকল 1ৰ পৰা 12লৈকে আছে 1ৰ পৰা 12লৈকে যিবিলাক স্কুলত আছে তাত আমি কেনেদৰে বহাব লাগিব তাৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব আমি ৰ' 1 ৰ' 2 ৰ' 3 তে ইয়াতে দিয়া গৈছে ইনষ্ট্ৰাকশ্যনখিনি দিয়া গৈছে সেইমতে ৰ' 1ত কি আছে প্ৰথম বেঞ্চত ক্লাছ 3 এজন 6ৰ এজন আৰু 8ৰ এজন আৰু সেকেন্ড বেঞ্চত কি আছে 7ৰ এজন 6ৰ এজন আৰু 9ৰ এজন এনেদৰে বহাব লাগিব টুৰ ক্ষেত্ৰতো একেই আপোনালোকে চাব পাৰে মই বিশেষ দেখুৱাই নাযাওঁ দীঘলীয়া হৈ গৈ আছে ভিডিঅ'টো 6ৰ এজন 7ৰ এজন 9ৰ এজন থাৰ্ড বেঞ্চত ফ'ৰ্থ বেঞ্চত 3 এজন 6ৰ এজন 5ৰ এজন আৰু ক্লাছ 3 যিটো ৰ' 3ত কেনেকৈ আমি বহাব লাগিব যিটো সেকেন্ড 1ৰ পৰা 12লৈকে থকা 7ৰ এজন ক্লাছ 3 এজন 6ৰ এজন আৰু লাষ্টৰ যিটো নেকি আমি ৰ' 3 লাষ্টৰ বেঞ্চ 6 নম্বৰ বেঞ্চত কি আছে ক্লাছ 3 এজন 8ৰ এজন আৰু 9ৰ এজন এইটো বহাব লাগিব তাৰপিছত চাওক লাষ্টত যিটো দেখুৱাইছে কৈছোঁ যে সেকেন্ডাৰী স্কুল য'ত নেকি 9 আৰু 10 9 to 12লৈকে আছে বা 9 to 10লৈকে আছে তেনেকুৱা ধৰণৰ স্কুলো আছে যথেষ্ট তেনেকুৱা ধৰণৰ স্কুলত কি কৰিব লাগিব ৰ' 1ত আমি কি কৰিব লাগিব ৰ' 2ত কি কৰিব লাগিব ৰ' 3ত কি কৰিব লাগিব তাৰ কাৰণে কি আছে দুজন ষ্টুডেণ্টকে বহোৱা হ'লে বাকী ক্ষেত্ৰত আমি তিনিজনকে চিন্তা কৰিছিল যিবিলাক অকল 9 আৰু 10 ক্লাছ আছে তাৰ ক্ষেত্ৰত কাৰণ 10তো নহয় গুণোৎসৱ গতিকে 9ৰ ষ্টুডেণ্টখিনি বহাব লাগিব তাত ষ্টুডেণ্ট কম হ'ব সেই ষ্টুডেণ্টৰ কাৰণে কি আছে ৰ' 1ত আমি কি কৰিব লাগিব এখন বেঞ্চত দুটাকে বহাব লাগিব 9ৰ এজন 9ৰ আৰু এজন কাৰণ তাত বেলেগ বহাবলৈ নাই 9ৰ এফালে এজন সিফালে এজন সেকেণ্ডতো 9ৰ এজন তাত বেলেগ ষ্টুডেণ্ট নাই 9ৰ ষ্টুডেণ্ট আছে গতিকে
ইয়াৰ ক্ষেত্ৰত সকলোৱে ৰ' 1 ৰ' 2 ৰ' 3 ক্ষেত্ৰত একে 9 এজন 9 এজন দুজনকৈ এখন বেঞ্চত বহাব লাগিব সেইটোৱে মেইনটেইন কৰিব লাগিব আৰু টিচাৰজন মিডল পইণ্টত থাকিব লাগিব এইখিনিয়ে আছিলে ছিট প্লেনৰ যিখিনি এবাৰ প্ৰথমবাৰৰ কাৰণে গুণোৎসৱত মেজৰ চেঞ্জেছ কৰিছে আৰু সেইখিনি দিছে গতিকে ভিডিঅ'টো যদি চাই আপোনালোকে উপকৃত হৈছে বুলি ভাবে বা ভাল পাইছে আপোনালোকে ভিডিঅ'টো বেলেগলৈকো শ্বেয়াৰ কৰি দিব বেলেগক উপকৃত হোৱাকৈ